আজি আপোনালোকক দেখাব গৈছোঁ 3 BHK এটা ফাৰ্নিছ হাউচ খুব ধুনীয়া ইণ্ডিভিজুৱেল আৰু এইটো ছেকেণ্ড ফ্ল'ৰ আছে বলক এইটো মেইন ডোৰ হয় ডোৰটোতে আমি এনেকৈ গ'লোঁ যাওঁতে এনেকুৱা ইণ্টাৰফেচ পাব এইটো আপোনাৰ এটা বেডৰুমে হয় বেডৰুম বুলি ক'ব পাৰি ইয়াতে আপোনাৰ মিৰৰ চিৰৰ কিবা কিবি লগাব ফেন আছে খুব ধুনীয়া চাই লওক আৰু ফ্ল'ৰিংটো মাৰ্বল পাথৰ লগোৱা আছে তাৰপিছত এনেকুৱা গ'লে এইটো আপোনাৰ হল ৰুম টাইপ হ'ব এইটো হল ৰুম চাই লওক ডাইনিং কাম হল কৰিব পাৰিব খুব ধুনীয়া ইয়াতো ফেন দিয়া আছে ফল চিলিংটো বহুত ধুনীয়াকৈ হেৰি কৰিছে লাইটিং চাইটিঙো আছে গোটেই দেখিছে আৰু আমি যদি এনেকুৱা চিধা যাওঁ গ'লে আপোনাৰ ইয়াতে বেচিন এটা পাব এইটো মিৰৰ এখন আছে আৰু ইয়াতে ৱাছৰুমটো আছে এইটো ৱাছৰুম আৰু এইটো আপোনাৰ কিটচেন স্পেচ হয় দুই চাইডে কিটচেন স্পেচ এইটো মডুলাইজ দেখিছে সব ইয়াতে হেৰি চেৰি আছে ইয়াতেও ইয়াতে আপোনাৰ হেৰি ফেন আছে আৰু এইটো আপোনাৰ কিটচেন মডুলাইজ কিটচেন হয় গৈ কেনে আপোনাৰ ইয়াৰ পৰা কমপ্লিট দেখিছে এইটো কমপ্লিট স্লাব দিয়া আছে আৰু ইয়াতে আপোনাৰ বস্তু ৰাখিব নে এইবিলাক দিয়া আছে এইটো সব এক্সট্ৰা এইটো সব ইয়াতে বস্তু ৰাখিব পাৰিব এইফালে তেনেকুৱা দিয়া আছে এটা চিমনি দিয়া আছে কুচিনাৰ চিমনি আছে চাই লওক আৰু পানীটো ভাল 24/7 ৰানিং ৱাটাৰ আৰু তলতে এনেকৈ বক্স দিয়া আছে এইবিলাক আৰু এইফালে সৰু এটা ষ্টাডি ৰুম কৰিব পাৰে বা মন্দিৰ টাইপ কৰিব পাৰে আপোনাৰ যেনেকুৱা যি ইচ্ছা ফেন আছে আৰু ইয়াতে আপোনাৰ ইয়াতো ষ্ট'ৰ ৰুম টাইপ কৰিব এইটো একচুৱেলি বাথৰুম হয় বাথৰুম আৰু এইটো এটা বেডৰুম হয় বেডৰুমটো চাইজো বহুত ডাঙৰ বঢ়িয়া ফেন চেন দিয়া আছে গোটেইখিনি একচুৱেলি অলপ পৰ্দাবিলাক টান দিলে পোহৰ হ'ব ঘৰটোত এইটো ৱালটোত কমপ্লিট কালাৰিং কৰা আছে এইটো বেডৰুম আৰু এটা বেডৰুম আপোনালোকক দেখাই আছোঁ এইটো এটা বেডৰুম ইয়াতে বেডৰুমৰ লগত আপোনাৰ এইটো ৱাৰ্ড্ৰপ দিয়া আছে কমপ্লিট ৱাৰ্ড্ৰপ হয় ৱাৰ্ড্ৰপটো বহুত ডাঙৰ হয় ইয়াতে কাপোৰ চাপোৰ গোটেইখিনি ৰাখিব পাৰিব এইটো কাপোৰ চাপোৰ কমপ্লিট ৰাখিব পাৰিব দুটা এইটোত কাপোৰ ৰাখিব পাৰিব চাই লওক বক্স ধুনীয়াকৈ দিয়া আছে আৰু ইয়াতে এখন মিৰৰ দিয়া আছে মিৰৰখন চাই লওক কমপ্লিট এইটো মিৰৰ বক্স দুটা ফেন ফল চিলিং হয় ফ্ল'ৰিংটো মাৰ্বল লগোৱা আছে আৰু ইয়াতে সৰু এখন বেলকনি আছে ইয়াতে বেচিন এটা দিয়া আছে ধুনীয়া আৰু এইটো মাষ্টাৰ বেডৰুমৰ ৱাছৰুম হয় এইটো বেচিন দিছে ইয়াতে কুমুদটো বহা আছে এডজাষ্টমেণ্ট ফেন আছে এনে গোটেইখিনি ঠিক আছে এতিয়া চ' এইটো কমপ্লিট এইটো চালে ইয়াৰে ৰেণ্টটো কিমান হয় কেনেকুৱা প্ৰচেছত এই ঘৰটো ল'ব পাৰিব ভিডিঅ'টোৰ শেষলৈকে চাই থাকক শেষত মই ফুল ডিটেইলছ আপোনালোকক জনাই আছোঁ চ' গাইজ আপোনালোকে এইমাত্ৰ যিটো 3 BHK ফুল্লি ফাৰ্নিছ ফ্লেটৰ ভিডিঅ' চালে এই ফ্লেটটোৰ ৰেণ্টটো ৰাখিছে 20,000 নেগোচিয়েবল কৰি 18,000 দি দিব আৰু ইয়াৰ একজেক্ট লোকেশ্যনটো হ'ল বেলতলা লক্ষ্মীপথ বেলতলাৰ পৰা হাৰ্ডলি 300 মিটাৰমান আহিব লাগিব আৰু একজেক্ট লোকেশ্যনটো কৈলাশ নগৰ বুলি কয় ইয়াৰে ৰেণ্টটো ক'লোঁ 20,000 নেগোচিয়েট কৰি 18,000ত লৈ ল'ব পাৰিব ফেমিলিৰ কাৰণে খুবেই ভাল যিসকলে বাহিৰৰ পৰা গুৱাহাটীত আহে বা ষ্টুডেণ্ট 3-4জন মিলি থাকিব বিচাৰে ছেপাৰেট ৰুম তেওঁলোকৰ কাৰণে খুবেই ভাল এই ঘৰটো আৰু ইয়াতে এটা প্লাছ পইণ্ট আছে এইটো নিৰিবিলি পঢ়া পৰিৱেশ ধুনীয়াকৈ আছে মোৰ নাম আতিকুল ইছলাম আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল স্মাৰ্ট ছাৰ্ভিচ ভিডিঅ'টো ভাল পালে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ যদি বিশেষ কিবা কুৱেশ্যন থাকে কমেণ্ট বক্সত কমেণ্ট কৰিব মই 99% কমেণ্টৰ ৰিপ্লাই কৰি থাকোঁ এনেকুৱা ভিডিঅ' আগলৈ বহুত আহি আছে চ' আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাব আৰু আমাক ছাপোৰ্ট কৰিব আজিলৈকে আহোঁ অ'কে বাই বাই চাব্বা খেৰ এণ্ড খুদা হাফিজ